নমস্কাৰ স্বাগতম জনাইছো দা অপিনিয়নলৈ ইতিমধ্যে দেশত অষ্টাদশ লোকসভাৰ প্ৰথমটো ভোট গ্ৰহণ আৰু দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণো আজি অনুষ্ঠিত হ'ল কিন্তু প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণত ইভিএম অৰ্থাৎ ইলেক্ট্ৰনিক ভোটিং মেচিন পানীত ডুবি যোৱা কাণ্ড পোহৰলৈ অহাৰ সমান্তৰালভাৱে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনতো ঘটিছে অনুৰূপ ঘটনা যি ঘটনাই চকু কপালত তুলিছে সচেতন মহলৰ যি সময়ত ভাৰতৰ নিৰ্বাচনী আয়োগে নিৰ্বাচন নিকাকৈ অনুষ্ঠিত কৰিবলৈ নানা নিয়মাৱলী ঘোষণা কৰিছে সেই সময়ত এনে ধৰণৰ ঘটনা পোহৰলৈ অহাটো গণতন্ত্ৰৰ বাবে ভাবুকি স্বৰূপ বুলি আমি ক'ব লাগিব কিয়নো দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণত বিসংগতিপূৰ্ণ ইভিএম মেচিনৰ বাবে বহু ঠাইত পলমকৈ আৰম্ভ হ'ল দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ একে সময়তে মঙ্গলদৈৰ বামুণপাৰা প্ৰাথমিক বিদ্যালয়ত থকা ভোটগ্ৰহণ কেন্দ্ৰত ভিভিভিএটি মেচিনৰ বিসংগতিৰ বাবে নিৰ্বাচন আৰম্ভ হ'বলগীয়া সময়তকৈ 25 মিনিট দেৰিকৈহে আৰম্ভ হ'ল ভোটগ্ৰহণ এনেদৰে পলমকৈ ভোটগ্ৰহণ আৰম্ভ হোৱাৰ বাবে ভোটাৰৰ মাজত তীব্ৰ উত্তেজনাও বিয়পি পৰা দেখা পোৱা যায় যি সময়ত ভোটাৰৰ মাজত নিৰ্বাচনক লৈ উৎসাহ পৰিলক্ষিত হৈছে যি সময়ত ভোটাৰে উৎসাহেৰে ভোট প্ৰদান কৰিবলৈ ওলাই আহিছে তেনে সময়তে এনে ধৰণৰ বিসংগতিপূৰ্ণ ঘটনা বা এনে ধৰণৰ অস্বাভাৱিক ঘটনাই ভোটাৰৰ মাজত বিৰূপ প্ৰভাৱ পেলোৱাৰ আশংকা থাকে